10,000টো পাহৰিলে নেকি 10,000টো নাপাহৰিব কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব অহাবাৰ 25,000 পাব খালি কন্ডিশন এটাই এই 10,000 পাওঁতে 3টা বাচ্চা আছে 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে 3টাতে থাকিব লাগে 10ও পাব 25ও পাব ঠিক আছে মই জুন মাহত মই বঙাইগাঁও আৰু অভয়াপুৰীলৈ আহিম আই মাতৃসকলক 10,000 টকাটো দি থৈ যাম যি ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব তেওঁলোকক 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত 2,500 টকা কৰি মামাই দিব সবে কয় যে এখন চৰকাৰে অকল মহিলাক দিয়ে ঠিক আছে মহিলাক দিও কিন্তু অৰুণোদয়টো ঘৰত আহিলে পুৰুষৰ কষ্টটো কমে না নাই ঘৰত চাউলটো আহিলে পুৰুষৰ কষ্ট কমে না নাই আজি যদি গ্যাস 650 টকাত পায় পুৰুষৰ টকাটো বাচিব না নাই বাচিব আৰু যদি ছোৱালীৰ পঢ়াৰ খৰচ এডমিশন যদি চৰকাৰে কৰি দিয়ে দেউতাকৰ অলপ হলেও কষ্ট কমিব না নাই শ্ৰদ্ধা ৰাইজ আমাৰ আঁচনি বিলাকে দেউতাককো লাভ কৰে মাককো লাভ কৰে লৰা ছোৱালীকো লাভ কৰে আজি আমাৰ অসমখনত দুখীয়া দৰিদ্ৰ মানুহে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ সুবিধা পাইছে লৰা ছোৱালীৰ চাকৰি প্ৰত্যেক বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব মাত্ৰ লৰা ছোৱালীয়ে পঢ়িলে হ'ল কাকো টকা পইচা দিব নালাগে পঢ়াৰ পৰিবেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব মই তাৰো চিন্তা কৰিছো যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম বেংকৰ পৰা নহয় চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1,000 কৈ লৰা ছোৱালীক আমি 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ আই মাতৃসকল চাকৰি নাই বেংকে লোনো নিদিয়ে আমাৰ বঙাইগাঁও জিলাৰ বহুত লৰা ছোৱালীয়ে তামিলনাডুত গৈছে কৰ্ণাটকত গৈছে কেৰালাত গৈছে 8,000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছে বেমাৰ আজাৰ হলে ঔষধ নাই কিবা কাৰণত মৃত্যু হলে মাক বাপেকে ডেড বডিও দেখা নাপায় মৃত শৰীৰো দেখা নাপায় মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ লৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7,000 8,000 টকাৰ চাকৰি কৰিব যায় 1 লাখ দৰমহা পালে 50,000 পালে বাহিৰত যাওক মোৰ আপত্তি নাই 7,000 8,000 টকাৰ কাৰণে লৰা ছোৱালী বাহিৰত যায় নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে মাক বাপেকে লৰাৰ কাৰণে চিন্তা কৰি থাকে সেইবাবে মই এইবাৰ চেষ্টা কৰিছো অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে এডভান্টেজ আসাম হল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব কম যাতে সেই 8,000 টকাত কাম কৰা লৰা ছোৱালী বিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰো তাৰ কাৰণে আজি আমি কাম কৰিছো কোনেও আগত এইবোৰ চিন্তা কৰা নাছিল সবে লুঙি বিলাই ধুতি বিলাই খালি ভোট কিনিব খুজি আছিলে কিন্তু এইবাৰ আমি দুখীয়া মানুহৰ প্ৰতিটো বেদনা প্ৰতিটো কষ্ট প্ৰতিটো দুখ আমি অনুভৱ কৰি
ৰাইজৰ বাবে কাম কৰাৰ চেষ্টা কৰিছোঁ। মই মিটিঙত কৈছোঁ, এইবাৰ মই প্ৰথম মুখ্যমন্ত্ৰী হ'লোঁ। আগতে মুখ্যমন্ত্ৰী হোৱা নাছিলোঁ, বুজিও পোৱা নাছিলোঁ। এতিয়া লাহে লাহে কথাবোৰ বুজি পোৱা হ'লোঁ, মানুহক চিনা জানা হ'ল। সেইকাৰণে যোৱা কেইদিনমান আগতে মই এখন মিটিঙত কৈছোঁ যে যোৱা 4 বছৰ যি দেখিলে সেইটো হ'ল নৃত্য নাটিকা, অহাবাৰ পুৰা নাটক দেখা পাব। আৰু কাম হ'ব যাতে আৰু দুগুণ উৎসাহেৰে আমি মানুহৰ কাম কৰিব পাৰোঁ। আই মাতৃসকলক 10,000টো লাগিবনে নাই? মনে মনে বহি আছে যে মই নালাগে বুলিয়ে ভাবিছিলোঁ। লাগিব। এই পিছফালে নালাগে নেকি? লাগিব। সেইটো কথা ক'ব লাগে নহয় অহাৰ লগে লগে যে লাগিব বুলি। মই ভাবিলোঁ 10,000টো পাহৰিলে নেকি? পাহৰিলে নেকি? এই 10,000টো নাপাহৰিব। কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব, অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে। 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে। 3টাতে থাকিব লাগে, 10ও পাব, 25ও পাব। ঠিক আছে? মই জুন মাহত মই বঙাইগাঁও আৰু অভয়াপুৰীলৈ আহিম। আই মাতৃসকলক 10,000 টকাটো দি থৈ যাম। হ'ব? কিন্তু সিদিনাখন এনেকৈ দৌৰাদৌৰিকৈ নাহোঁ। সিদিনাখন আমাক ভাত পানী খুৱাইহে পঠাব লাগিব আপোনালোকে। হ'ব? সিদিনাখন আৰামত আহিম, ধুনীয়াকৈ ভাত পানী খাই ৰাইজক আঁচনিখন বুজাই যাম, যাতে অহাবাৰ আমি আৰু 25,000 পাব পাৰোঁ। তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰোঁ। মই যেতিয়া কৈছোঁ, বিশ্বাস কৰিছেনে নাই? মোৰ ওপৰত বিশ্বাস আছেনে নাই? বাছ বিশ্বাস ৰাখক। 10 গৈ 25 হ'ব, 25 গৈ 50 হ'ব। 100%। ঠিক আছে? শ্ৰদ্ধাৰ ৰাইজ, 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাড়ীৰ দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম। আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম। তাৰ মানে 5 বছৰত যিমান সমস্যা আছিলে সেইসমূহ সমাধান কৰি অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। ল'ৰা ছোৱালীক কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰোঁ, কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ